ক্লাছ লাষ্ট আমি এইখিনিলৈকে পঢ়িছিলোঁ আজি বাকীখিনি পঢ়োঁ আৰু এইখিনিলৈকে তোমালোকে দেখিছাই হংসবেগ মহামাত্য আৰু ভাস্কৰ বৰ্মনৰ মাজত কথা চলি আছিলে আৰু সেইখিনি তেওঁলোকে সেই ৰজুল্যবিলাকৰ কথা পাতি আছিলে যে ৰজুল্যবিলাকে গুপ্ত বংশৰ সহায় কিয় কৰা নাছিলে আৰু সেইটো কথাতে महामात्य ক'লে शत्रु का शत्रु मित्र होता है ऐसा आचार्य कौटिल्य ने कहा है महामात्य आचार्य कौटिल्य মানে বাক্য এটা কৈছিলে যে शत्रु का शत्रु मित्र होता है যে শত্ৰুবিলাকৰ শত্ৰুৱে মিত্ৰ হয়গৈ মানে যোনবিলাক শত্ৰু মানে যেনেকৈ আমাৰ কোনোবা এজন শত্ৰু আছে আৰু সেই শত্ৰুজনে আমাৰ মিত্ৰ হিচাপে আমাৰ লগতে থাকে তাৰ পিছত এই কথাষাৰ মানে আচাৰ্য কৌটিল্যে কৈছিলে তাৰ পিছত কৈছে শশাংক हमारा शत्रु है महामात्य কৈছে যে शशांक আমাৰ মানে शत्रु হয় सदस्य गण उस आक्रमण को भूले ना होंगे जिसमें परम भट्टारक सुप्रतिष्ठित वर्मन गला रुद्ध जाता है মানে महामात्য নিজৰ এটা নিজে উপস্থিত থকা এটা যুদ্ধ কথা কৈছিলে য'ত মানে কি আছিলে শশাংক শত্ৰুগণৰ ফালৰ পৰা আছিলে আৰু সি মানে সেই আক্ৰমণটোত আমাৰ যোনটো সুপ্ৰতিষ্ঠিত বৰ্মন আছিলে সেই সুপ্ৰতিষ্ঠিত বৰ্মনক ক্ষতি কৰিছিলে আৰু সেইটোকে ইয়াত মানে महामात्য সেই শত্ৰুটোৰ বিষয়ে ইয়াত কৈছে शशांक বিষয় কৈছিলে সেই যোনটো কৌটিল্যৰ যোনটো বাক্য আছিল शत्रु का शत्रु मित्र होता है এইটো লগত তুলনা কৰি পেলাই শশাংকে যেনেকৈ শত্ৰুতাটো আমাৰ লগত মানে ভাস্কৰ বৰ্মনৰ পৰিয়ালৰ লগত যেনেকৈ কৰিছিলে সেই আক্ৰমণটো সেইটো বিষয়ে महामात्য ক'লেগৈ তাৰপিছত কৈছে मितालिंडो हर्षवर्धन शशांक का शत्रु है इस नाते वह हमारा मित्र हुआ माने हर्षवर्धन शशांकर কি আছিলে শত্ৰু আছিল আৰু সেই নাতে সেইটোকে লৈ পেলাই সেইটোকে তুলনা কৰি পেলাই মিতালিন্ডোৱে ক'লে যে হৰ্ষবৰ্ধন তেনেহ'লে আমাৰ পৰিয়ালৰ কি হ'ল মিত্ৰ হ'ল তাৰপিছত महाबलाधिकृते কৈছে मैं श्रीमती लिंडो के इस कथन में इतना और जोड़ना चाहता हूँ कि हर्ष हमारा शत्रु नहीं है इसका यह आशय नहीं है कि वह हमारा मित्र है মানে ইয়াত হৰ্ষবৰ্ধন আৰু শশাংকৰ কথা যেহেতু আহিল আৰু হৰ্ষবৰ্ধন আৰু শশাংকৰ মাজত যোনটো সম্পৰ্ক আছিলে সেইটো ইমান ভাল নাছিলে তেওঁলোকৰ মাজত সেই সম্পৰ্কটো শত্ৰুতা সম্পৰ্কহে আছিলে আৰু সেই কাৰণে ইয়াত মানে মিতালিন্ডোৱে কৈছে যে হৰ্ষবৰ্ধন যদি শশাংকৰ শত্ৰু হয় তেনেহ'লে হৰ্ষবৰ্ধন আমাৰ কি হ'ব মিত্ৰ হ'ব আৰু তেতিয়াই महाबलाधिकृते মানে মিতালিন্ডোৰ কথাটো কাটি পেলাই মানে ক'লে যে আপুনি যোনটো কথা ক'লে তাতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনাক যে হৰ্ষবৰ্ধন আমাৰ শত্ৰু নহয় তাৰ মানে এইটোও নহয় যে সেই হৰ্ষবৰ্ধন আমাৰ মিত্ৰ হ'ব সেইটোকে ক'লে যে শত্ৰু নোহোৱা মানুহজন যেনেকৈ তোমালোকৰ কাৰোবাৰ লগত এটা ভাল সম্পৰ্ক আছে ভাল সম্পৰ্ক মানে তেওঁলোকৰ লগত কথা বতৰা একো নাই কিন্তু সেই তাৰ মানে এইটো নহয় যে তেওঁলোক তোমাৰ শত্ৰু নহয় বা তেওঁলোক তোমাৰ মিত্ৰ সেইটো তেনেকুৱা ধৰণৰ কথা ইয়াত মানে महाबलाधिकृते কৈছে তাৰপিছত টিটিভে ক'লে हर्ष की माँ यशोवती चंद्रगुप्त की कन्या है हर्ष की माँ हर्षৰ মাকৰ নাম আছিলে यशोवती আৰু यशोवती আছিলে চন্দ্ৰগুপ্তৰ কন্যা মানে चंद्रगुप्त मौर्य जीयक आছিলে उसका रक्त गुप्तों से भिन्न नहीं है আৰু টিটিভে কৈছে যে তেওঁলোকৰ গাত চলি থকা সেই তেজটো সেই গুপ্তবিলাকতকৈ ভিন্ন নহয় তাৰপিছত ভাস্কৰে কৈছে तो मान लिया जाए कि हमारे सभी शत्रु हैं मित्र कोई नहीं ভাস্কৰে সেইটো সময়ত ক'লে যে তেনেহ'লে এতিয়া আমি এইটোৱে মানিব লাগিব যে আমাৰ এই ৰাজ্যখনত বা এই গোটেই আৰ্যবৃত্তত কি আছে আমাৰ কোনো মিত্ৰ নাই গোটেইবোৰ শত্ৰুৱে আমাৰ ভৰি আছে তাৰপিছত महाबलाधिकृते ক'লে महाराज कुमार मैं भविष्य देख रहा हूँ देवगुप्त और मौखरी दोनों का पतन हो चुका है ইয়াত মানে महाबलाधिकृते কি কৈছে যে মই এতিয়া যোনটো ভৱিষ্য আছিলে সেই ভৱিষ্যটো দেখা পাই আছোঁ আৰু ভৱিষ্যত এইটোৱে দেখা পাইছোঁ যে দেৱগুপ্ত আৰু মৌখৰীও এটা জাতি আছিলে আৰু সেই মৌখৰীবিলাক আৰু দেৱগুপ্তবিলাকৰ কি হৈছে পতন অলৰেডি হৈ গ'ল পতন মানে তেওঁলোকৰ ধ্বংস হৈ গ'ল
तार पिছত कैसे यदि भावी युद्ध में हर्ष और शशांक दोनों का पतन हो जाता है तो कामरूप का भविष्य उज्ज्वल है। তাৰপিছত মহাবলাধিকৃতে এইটো কৈছে যে যোনবিলাক হৰ্ষবৰ্ধনৰ আৰু শশাংকৰ যোনটো সেনা আছিলে তেওঁলোকৰো যদি পতন হৈ যায় তেনেহলে কামৰূপৰ ভৱিষ্যটো আগলে ভাল হ'বগৈ। विजय श्री चाहे हर्ष को मिला या शशांक को, युद्ध उन्हें जर्जर बना देगा और हम सरलता से उन्हें पराभूत कर लेंगे। আৰু মানে মহাবলাধিকৃতে কৈছে যে শশাংক আৰু যোনটো হৰ্ষবৰ্ধন আছিলে তেওঁলোকৰ মাজত লাগিলে বিজয়ী যোনেই নহওক কিন্তু লাষ্টত শশাংকে হওক বা হৰ্ষবৰ্ধনেই হওক লাষ্টত যেতিয়া বৰ্ধন সাম্ৰাজ্যৰ লগত যেতিয়া তেওঁলোকে যুদ্ধ কৰিব লাগিব সেই সময়ত বৰ্ধন সাম্ৰাজ্যে শশাংককে হওক বা হৰ্ষবৰ্ধনকে হওক সৰলতাছে মানে একদম সহজতে তেওঁলোকক পৰাস্ত কৰি দিব পাৰিব। এতিয়া আগলৈ যাওঁ আমি। আগত কি আছে मितालिंडो, किंतु यदि इनमें से कोई एक और शक्तिशाली हो जाए तो क्या यह हमारे लिए चिंता का विषय होगा। मितालिंडोए মানে এটা প্ৰশ্ন এটা আগবঢ়ালে মহাবলাধিকৃতৰ আগত যে শশাংক বা হৰ্ষবৰ্ধনৰ মাজত যদি কোনোবা এজন মানে অতি শক্তিশালী যদি হৈ যায়গৈ তেনেহলে সেইটো আমাৰ কাৰণে চিন্তাৰ বিষয় হ'বনে নহয়, সেইটো মানে মহাবলাধিকৃতে নিজৰ প্ৰশ্নটো আগবঢ়াইছিলে। तार पिছত টিটিভে কৈছে शशांक का शक्तिशाली होना हमारे लिए घातक होगा। তেতিয়া মানে শশাংকে ৰেসপেক্টিভলি খালি শশাংকৰ কথাই ক'লে টিটিভে যে শশাংক যদি শক্তিশালী হৈ যায় তেনেহলে আমাৰ কাৰণে বহুত ঘাতক সিদ্ধ হ'ব বুলি কৈছে। भास्कर, हमारे अब तक के विचार विनिमय में कामरूप, स्थानीश्वर, मालवा, कान्यकुब्ज गौड़ ही आ रहे हैं, भारत का कहीं पता नहीं। आप महामान्य यह बताने का कष्ट करेंगे कि इस ज्वालामुखी के विस्फोट के बाद भारत का क्या होगा। ইয়াত মানে ভাস্কৰে ইহঁতৰ কথা চতৰাবিলাক গোটেই বিচাৰ বিনিময় যি য'ত কৰিছিলে তাত মানে তেওঁলোকে খালি কোন কিখন ঠাইৰ বিষয়ে কৈ আছিলে কামৰূপ, স্থানীশ্বৰ, মালৱা, কান্যকুব্জ আৰু গড় এইকেইটা জেগাৰ বিষয়ে তেওঁলোকে বিচাৰ বিনিময় কৰি আছিলে যে এইকেইটা জেগাত যুদ্ধ হ'লে কি হ'ব বা যুদ্ধ নহ'লে কি হ'ব। কিন্তু তেওঁলোকে ভাৰত কা কहीं পতা नहीं, ভাৰতৰ বিষয়ে তেওঁলোকে গোটেইটো চিন্তা কৰা নাছিলে যে এই জ্বালামুখীটো যে ফুটিব, এই জ্বালামুখীটো মানে সেই যুদ্ধখন যে হ'ব, যুদ্ধখন হোৱাৰ পিছত ভাৰতবৰ্ষখন থাকিব নে নাথাকে সেইটোকে ভাস্কৰে সুধিলে। তাৰপিছত कामरूप का भविष्य क्या भारत के भविष्य से भिन्न है। ইয়াত মানে ভাস্কৰে হেতু প্ৰশ্ন কৰিছে যে কামৰূপৰ ভৱিষ্যটো ভাৰতৰ ভৱিষ্যতকে ভিন্ন আছিল নেকি। भारत से पृथक भी क्या कामरूप का कोई स्वतंत्र अस्तित्व नहीं है। এটা সময় আছিলে যেতিয়া ভাৰত শব্দটো এটা বেলেগ কাৰণে ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ ভাৰতৰ বাহিৰে যোনবিলাক জেগা নাম আছিলে সেইবিলাক বেলেগকে কোৱা হৈছিল, কিন্তু পাছতহে গৈ পেলাই সেইবিলাক মানে ভাৰতৰ ভিতৰত পৰা ঠাই হৈ পৰিছিল। কিন্তু এতিয়া ইয়াত ভাস্কৰে কৈছে যে भारत से पृथक भी क्या कामरूप का कोई स्वतंत्र अस्तित्व नहीं है, যে ভাৰততকে বেলেগ হৈ জানো কামৰূপৰ কোনো অস্তিত্ব নাই বা তেওঁ সেই কামৰূপখন জানো স্বতন্ত্ৰ হৈ পেলাই নিজৰ কামবিলাক কৰিব নোৱাৰে জানো, তেনেকৈ মানে ভাস্কৰে মহাবলাধিকৃতৰ আগত সুধিছিল। তাৰপিছত মহাবলাধিকৃতৰ मैं ठहरा सैनिक, मेरा अभिष्ट राज्य की सीमा की रक्षा और उसका विस्तार है। মহাবলাধিকৃতে কৈছে যে মই এজন সৈনিকহে আৰু সৈনিকৰ কৰ্তব্য এইটোৱে যে নিজৰ ৰাজ্যখনৰ কাৰণে যুদ্ধ কৰা আৰু সেই ৰাজ্যখনৰ সীমাটো বহলাই গৈ থকা, বিস্তাৰ কৰা মানে বহলাই যোৱা। मैं ऐसे अवसर खाने के पक्ष में नहीं हूँ, মানে ऐसे अवसर खाने के पक्ष में মানে তোমালোকক এইটোৱে কৈছে যে ভাৰতৰ যাতে বিস্তাৰ নহওক কামৰূপখনৰহে বিস্তাৰ হওক, তেনেকুৱা কথাত মানে মহাবলাধিকৃতে এইষাৰ বাক্য ক'লে। তাৰপিছত ভাস্কৰে কৈছে चीनी सीमांत से बंगोपसागर तक और हिमालय
उपत्यका से मगध तक की प्रजा को तो हम सुखी और समृद्ध बना नहीं पा रहे हैं और सीमा बढ़ाने भर से क्या होगा। ইয়াত মানে ভাস্কৰে মানে নিজৰ যোনটো তেওঁলোকে যোনটো কাম কৰিব পৰা নাই সেইখিনি বিষয় কৈছে যে চীনী সীমান্ত से বংগোপসাগৰ চীনী সীমান্ত মানে সেই চাইনাৰ যোনটো বৰ্ডাৰ আছিলে সেই চাইনাৰ বৰ্ডাৰটো পৰা বংগোপসাগৰ ঠাইখনলৈ আৰু ইফালে হিমালয় উপত্যকাৰ পৰা মগধলৈকে সেই ৰাজ্যখিনিৰ যোনখিনি প্ৰজা আছিলে বা সেই প্ৰজাখিনিক তেওঁলোকে সুখী কৰিব পৰা নাই সমৃদ্ধ কৰাব পৰা নাই তেওঁলোকে নিজৰ ঠাইখিনি খালি জেগা বহাবৰ কাৰণে বা বিস্তাৰ কৰিবৰ কাৰণে চিন্তা কৰি আছিলে সো আজি এইখিনিলৈকে বুজাইছো তোমালোকক বাকিখিনি নেক্সট ক্লাছত আমি ডিসকাস কৰিম থ্যাংক ইউ